হয় নিশ্চয়কৈ ক'ব লাগিব যে নগাঁও জিলা বিদ্যুৎ বিভাগৰ কাণ্ডহীনতাৰ বাবে ইতিমধ্যে জিলাখনত কেইবাটাও ঘটনা সংঘটিত হৈছে যেন সেই ঘটনাসমূহৰ পৰা নগাঁও জিলা বিদ্যুৎ বিভাগে কোনো ধৰণৰ শিক্ষা লোৱা নাই আৰু তাৰে পুনৰাবৃত্তি ঘটাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ব্ৰহ্মপুৰৰ এই বৰটোপ গাঁৱত আৰু মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট এক দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে বিদ্যুৎ বিভাগৰ কাণ্ডহীনতাৰ বাবে যিটো 220 যিটো ভল্টৰ ৱাৰ নিচেই ওচৰত গৈছে আৰু মানুহে ইয়াত হাতেৰে স্পৰ্শ কৰিব পাৰে। আৰু ইতিমধ্যে প্ৰাগ নিউজত ইয়াৰ এই গাঁওখনৰ বিষয়ে পূৰ্বতে সবিস্তাৰভাৱে প্ৰচাৰ কৰা হৈছিলে। ইয়াত পকা খুঁটাৰ জেগাত বাঁহৰ খুঁটা আছিলে। সেই সময়ত প্ৰাগ নিউজত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে তাৎক্ষণিকভাৱে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দুই এটা পকা খুঁটা দিলে, কিন্তু যি ৱাৰসমূহ আছে এই ৱাৰসমূহ নিচেই তলেদি যোৱাৰ বাবে ইয়াৰ যিসকল ৰাইজ আছে তীব্ৰ শংকাত ভুগিছে। এয়া মাথো এটা গাঁওখনৰ এমূৰৰ এটা অংশহে। আপুনি যদি প্ৰাগ নিউজৰ দৰ্শকসকলে যদি চাই গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ যিসমূহ বিদ্যুতৰ ৱাৰ গৈছে একেবাৰে নিচেই পকা ৱাৰ দি গৈছে আৰু এই পথেদি কোনো ডাঙৰ গাড়ী যাব নোৱাৰে। সৰু গাড়ী হ'লে দুই এখন পাৰ হ'ব পাৰে, কিন্তু ডাঙৰ গাড়ী দি কোনো বয় বস্তু নিব নোৱাৰে বা মানুহৰ জীৱনলৈ অহা শংকা আছে। বিশেষকৈ ধুমুহা বতাহ দিলে যথেষ্টখিনি শংকাৰ সন্মুখীন হয় আৰু ধুমুহা বতাহ বা বৰষুণ দিলে যিকোনো মুহূৰ্তত ৱাৰ ছিগিব পাৰে। যিটো পকা ৱাৰত যিটো খুঁটা লাগে সেই খুঁটাসমূহ একে জৰাজীৰ্ণ ভাগো অৱস্থাত আছে। আৰু ইয়াৰ যিসকল ৰাইজ আছে তেওঁলোকে বিদ্যুৎ বিভাগৰ কেইবাবাৰো আবেদন নিবেদন কৰিলে যে তেওঁলোকৰ ৱাৰসমূহ ঠিক কৰক, খুঁটাসমূহ ঠিক কৰক, কিন্তু তেওঁলোকৰ যি আবেদন নিবেদন সেইসমূহ তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত যি সংবাদ মাধ্যমৰ কাষ চাপিব লগা আছে। মই স্থানীয় ৰাইজ ওলাইছে তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপোনালোকে বিদ্যুতৰ ৰাজহ সময়মতে দি থাকে, বিদ্যুৎ বিভাগৰ নিয়মো আপোনালোকে পালন কৰি আছে, কিন্তু আপোনালোকৰ আবেদন নিবেদন যিসমূহ কৰিছে তেওঁলোকে কিয় আপোনালোকক গুৰুত্ব দিয়া নাই? নাজানো কিয় আমাক গুৰুত্ব নিদিয়ে, কি কথা কি বতৰা। কাৰণ আমিতো কেইবাবাৰো আবেদন নিবেদন দিছোঁ, কিন্তু কামত দিয়া নাই। মাজত আমাক খুঁটা দৰকাৰ, খুঁটা দিয়া নাই। গতিকে বহুত তলত আহিছে, তাৰখিনি আমাৰ বিপদৰ সন্মুখীন হৈ আছোঁ। মই আৰু এগৰাকী আছে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপুনি কি কয়? আপুনি আপোনাৰ ওচৰৰ ঘৰৰ ওচৰতে সদায় আপুনি ওলাই সোমাই? আমি বাঁহবাৰীৰ মাজত আছোঁ। আমাৰ বিদ্যুৎ খুঁটা সকলোখিনি বেয়া হৈ আছে, তলত তাঁৰ পৰি আছে। ল'ৰা ছোৱালীৰ কাৰণে ভয়, গৰু গাইৰ কাৰণে ভয়, ৰাতি বেলিটো এনেও ভয় লাগে। আৰু মানে আমি ডেইলি মানে মাহেকৰ মূৰত আমি দিওঁৱেই, বিল দিওঁৱেই। গতিকে আমাক এইখিনি কিয় কৰি দিয়া নাই? আৰু মহিলা আচলতে তেওঁলোকৰ পৰা জানিব। আপোনালোকেও ওলাই আহিছে আজি, আপোনালোকৰ যিটো সমস্যা আছে সংবাদ মাধ্যমত যদি বিদ্যুৎ বিভাগৰ বা মন্ত্ৰীলে কি আহ্বান জনাব এতিয়া? আমাক মুঠতে এইখিনি আমাক ঠিক কৰি দিব লাগে অতি সোনকালে। মই স্থানীয় যুৱক আছে আপোনাৰ পৰা জানিব বিচাৰোঁ। আপুনি দেখা পাইছে যে জিলাখনৰ বিভিন্ন প্ৰান্তত এনেকুৱা ৱাৰ যথেষ্টখিনি আছে, বহুতখিনি ঘটনা নগাঁও জিলাখনত সংঘটিত মানুহ মৃত্যুবৰণ কৰিব লগা আছে। তাৰ পৰা যেন নগাঁও বিদ্যুৎ বিভাগে কোনো শিক্ষা গ্ৰহণ কৰা নাই। কি ক'ব স্থানীয় যুৱক? হয়, মানুহৰ জীৱন নাযাওঁতে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই সুবিধা কৰি দিব লাগে। মানুহৰ জীৱন যোৱাৰ পিছত যে কিবা এটা কৰিব লাগিব তেনেকুৱা কথা নহয়। গতিকে এই ৱাৰখিনি লৈ যিখিনি অসুবিধা হৈ আছে গাঁওখনত বা অনাগত সময়ত দুৰ্ঘটনা হ'ব, গতিকে তাৰ আগতেই যাতে বিদ্যুৎ বিভাগে খুঁটা দি পেলাই এই মানুহখিনি স্থানীয় ৰাইজৰ সুবিধা হয় তাৰ কিবা কৰিব লাগে আৰু বিভাগীয় মন্ত্ৰীও তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। হয়, সকলোৱে একেমুখে বিচাৰিছে ইয়াৰ সঠিকভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু নতুনকৈ যি বিদ্যুৎ বিভাগৰ মন্ত্ৰী আছে বিমল বৰা, তেখেতেও কেতবোৰ নীতি নিয়মেৰে বিদ্যুৎ বিভাগৰ সংস্কাৰ আনিবলৈ বিচাৰিছে। যদি বিভাগীয় যিসকল কৰ্মচাৰী আছে, ধুৰন্ধৰ কৰ্মচাৰীসকলে আছে বা যিসকল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ফিল্ডত আহিব লাগে, তেওঁলোকে চাব লাগে কি পৰ্যায়ত বিদ্যুৎ বিভাগৰ খুঁটা বা বিদ্যুৎ প্ৰভাৱিত হৈ আছে, কিন্তু সেইসকলে কোনো ধৰণৰ বিষয়াসকলে নাহে ইয়াৰ, যাৰ ফলত ইয়াৰ ৰাইজসকল ক্ষোভিত হৈ পৰিছে। আৰু যেতিয়া ৰাইজ ক্ষোভিত হয় তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। আৰু এইসকল বৰটোপবাসী ৰাইজ আজি ওলাই আহিছে প্ৰতিবাদৰ কাৰণে, যিহেতু তেওঁলোকৰ জীৱনৰ সংখ্যা আছে। বিদ্যুতৰ যিটো ৱাৰ যিটো এই ৰাস্তাদি যিটো গৈছে, যিকোনো মুহূৰ্তত তেওঁলোকৰ জীৱনৰ সংখ্যা হ'ব পাৰে। গতিকে অনাগত সময়লৈ বিদ্যুৎ বিভাগৰ মন্ত্ৰীয়ে যদি এই মুহূৰ্তত এই বাতৰি চাই আছে, নিশ্চয় তেওঁলোকে নগাঁও জিলাৰ বিভাগীয় SDO হওক বা ইঞ্জিনিয়াৰসকলে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব।